নিশ্চয়কৈ চাওক আপুনি কোৱাৰ দৰে মাজত মাত্ৰ এটা দিন আৰু এটা দিনৰ পাছতেই যোৰহাটৰ মৌবন্ধাৰ যি এৰালতলী পথাৰ আছে সেই এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বা সমন্বয় ক্ষেত্ৰত আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যি বাৰ্ষিক অধিৱেশন সেই বাৰ্ষিক অধিৱেশন আৰম্ভ হ'ব আৰু সেই অধিৱেশনক কেন্দ্ৰ কৰি তাক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে এই যি এৰালতলী পথাৰ আছে সেই এৰালতলী পথাৰত প্ৰথমে মই সহযোগী কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম যিটো মই বৰ্তমান উপস্থিত আছো এই এৰালতলী পথাৰৰ যি অধিৱেশনস্থলী সেই অধিৱেশনস্থলী যি অস্থায়ী নামঘৰ সেই অস্থায়ী নামঘৰত যি চৌহদ আছে চৌহদত মই উপস্থিত আছো আৰু মোৰ সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাম এই নামঘৰত এতিয়া প্ৰতিদিনে পুৱাৰ পৰা গধূলিলৈকে এনেদৰেই শুনা যায় হৰিনামৰ অমীয়া ৰসত এতিয়া বুৰ যাবলৈ আগবাঢ়িছে যোৰহাটৰ যি এৰালতলী পথাৰ আছে সেই এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ যিহেতু মাজত মাত্ৰ এটা দিন থকা অৱস্থাত তেওঁলোকৰ যি অগ্ৰগতি সেই অগ্ৰগতি কেনেধৰণৰ আমি জানিবলৈ চেষ্টা কৰিম যিহেতু বিগত সময়ছোৱাত প্ৰতিদিনে আমি এই যি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগৰ যি প্ৰতিদিনৰ যি অগ্ৰগতি সেই অগ্ৰগতি আমি এনকেটিভি দৰ্শকক দেখুৱাই আহিছোঁ আৰু যিহেতু মাজত মাত্ৰ এটা দিন আছে আৰু এটা দিনৰ সময়ত মানে এটা দিন থকা অৱস্থাত এই যি অধিৱেশনস্থলীৰ প্ৰস্তুতিৰ যি কাৰ্য আছিলে সেই কাৰ্যসূচী কিমানখিনি আগবাঢ়িলে আমি জানিবলৈ চেষ্টা কৰিম যিহেতু মাত্ৰ এটা দিন আছে আৰু এটা দিনৰ পাছতে আৰম্ভ আপোনালোকৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন কি ক'ব কৃষ্ণ জয় জয়তে আপোনাৰ সবক আমি আন্তৰিকতা ধন্যবাদ জনাইছোঁ আপোনালোকে পুৱাৰ পৰা ৰাতিলৈকে যে সমস্ত আমাৰ এই যি ইয়াত কৰ্মখিনি হৈ আছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবা সমস্তক যে আপোনাৰ হবে এই ছবিখন দেখুৱাই আছে তাৰ বাবে আপোনালোকক মানে অশেষ আমি ধন্যবাদ জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনবাসী যোৰহাট জিলা আমন্ত্ৰণ কৰ্মে আহি আমি মানে এই থিয়েটাৰবিলাকত কৈ যাতে এটা দৃশ্যৰ পিছতে আৰু আমাৰ জৱনিকা পৰিব তেনেকেই আমাৰ এটা দিনৰ পিছতে লাখ লাখ ভকতে আহি আমাৰ পদধূলি দিবহি সেই আগ্ৰহে আমি সমস্তই মানে বাট চাই আছোঁ আমাৰ সম্পূৰ্ণ কাম প্ৰায় হৈয়ে গৈছে প্ৰায় 10% ভাগমান কাম বাকী আছে শিবিৰৰ প্ৰায় হৈ গ'ল ওপৰত ত্ৰিপাল তুলিবলৈ আছে আৰু এইফালে ভোজনালয়ো প্ৰায় কাম সমাপ্ত হৈছে 10% সমস্ততে মানে কাম বাকী আছে মূল মণ্ডপৰ কাম অকণমান বাকী আছে আপোনালোকে পৰহিলৈ ৰাতিপুৱা আহি সমস্তখিনি একদম পৰিপাটি দেখিব কাইলৈৰ ভিতৰত আমাৰ গোটেই সেৱা বাহিনী আহি ইয়াত মানে উপস্থিত হ'বহি সমস্ত যিমান যি য'ত আছে সমস্তখিনি মানে সেৱা বাহিনীয়ে কাইলৈ গোটেইখিনি মানে সমস্ত আমাৰ লাগি মেলি আমিও ভকত তেওঁলোকৰ লগত লাগি সমস্ত আমি মানে এই হেৰিটো আপোনাৰ নিকাকৰণ বুলি কয় পৰিৱেশ নিকাকৰণ এই পৰিৱেশ নিকাকৰণটো আমি সমস্তই লাগি আমাৰ যিসকল আমি নামঘৰতো আছোঁ বাকী সেৱা বাহিনী আমাৰ তাতো আছে সেইসকলো লাগিব আৰু যি বাপাই আছে সমস্তখিনিয়ে সেৱা বাহিনীৰ লগত আমি সমস্তই সেৱা আগবঢ়াম খালি পৰিৱেশ নিকাকৰণত তাৰপিছত বা পৰহিৰে পৰা আমি কেৱল ভকতক সেৱা আৰু ভকতক শুশ্ৰূষা আৰু ভকতক তেনেকৈ আমি মানে কোনো মানে যাতে অসুবিধা নোহোৱাকৈ এই ভাৱটো সমস্ত যোৰহাটবাসীৰে আছে তাৰপিছতো অকণমান খুটি নুটি হয়তো ৰ'ব পাৰে কাৰণ লাখ লাখ ভকতৰ সকলোকে সমভাৱে আমি সেৱা শুশ্ৰূষা জনোৱাত ক'ৰবাত হয়তো ত্ৰুটি ৰৈ যাব পাৰে সেই হিচাপতে আমাৰ সকলোৰে কিন্তু মনত এটা আমাৰ ভয় ভাৱ আছে কাৰণ কথা এটা হৈছে কি যেনে আপোনালোকক এটা উদাহৰণ দিছোঁ আপোনাৰ ঘৰত বা আমাৰ ঘৰত যেতিয়া এভাগ আমি নাম পাতিম এমাহৰ আগৰ পৰাই মানে সকলোৰে এটা মানে বুকুখনত মানে ধপধপনি এটা উঠি থাকে যে আমি ভকতক নিমন্ত্ৰণ কৰিছোঁ সেই ভকতসকলক কেনেকৈ শুশ্ৰূষা কৰিম কেনেকৈ সেৱা কৰিম তদ্ৰূপ আমি যোৰহাটবাসীয়ে আমি যোৱা বছৰ ২৪ চনত ৰঙিয়াত গৈ আমি সকলো যোৰহাটবাসীয়ে গৈ তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ সেই নিমন্ত্ৰণী ভকতসকলক আৰু ভকতেই হৈছে ভগৱন্ত মহাবলন্ত ভকতৰ ভগৱন্তই কৈছে যে মই মহাভকতৰ পিছে পিছে ফুৰোঁ গতিকে আৰু কিছুমান কাম কৰিব নোৱাৰা ভগৱন্তই আছে সেই কামখিনি ভকতে কৰে ভকতক যদি দুখ লাগে ভগৱন্তই কিন্তু তেওঁক মানে ক্ষমা কৰিব নোৱাৰে যিজন ভকতক দুখ লাগিব সেই ভকতজনক মানে ওচৰত ক্ষমা ভিক্ষা মাগিলেহে তেতিয়াহে ভগৱন্ত সন্তুষ্ট হ'ব এইটো নামপাভত লিখা আছে গতিকে এইখিনি আপোনালোকক বাৰু আমি নকওঁ গতিকে আমাৰ এটা সদায় ভয় হৈ আছে যে
ভকত ভগৱন্ত মহাবলৱন্ত মহাভকতসকল যেতিয়া ইয়ালৈ আহিব আৰু ভকতসকলৰ আমাৰ এটা ধাৰণা আৰু আমাৰ এটা বিশ্বাস আছে যে ভকত ভগৱন্ত মহাবলৱন্ত ভকত কেতিয়াও সন্তুষ্ট নহয়। গতিকে আৰু ভকত যিসকল আমাৰ আই বা সমস্ত আহে আমাৰ এইটো সকলোৱে নিজৰ অনুষ্ঠান বুলি সকলোৱে ভাৱ ধাৰণা লয় আৰু সকলোৱে আৰু নিজৰ ভাৱে অনুষ্ঠানে। গতিকে সেইকাৰণে সমস্ত ভকতে ইয়াত আমাৰ মানে শুশ্ৰূষা বা খোৱা বোৱা আমাৰ যদি কিছু বিজুতিও হয় সেইটো কিন্তু কোনো ভকত বা সমস্তই সন্তুষ্ট নকৰে। ইয়াৰ কাৰণটো হৈছে আমাৰ সেৱা বাহিনী আছে, মানে জিলাৰ সেৱা বাহিনী আৰু এটা কেন্দ্ৰীয় সেৱা বাহিনী। এই কেন্দ্ৰীয় সেৱা বাহিনীসকলত যিসকল বাপ আই সমস্ত আহিব তেখেতসকলেও সতি সন্ততি এই সেৱা বাহিনীত অন্তৰ্ভুক্ত আছে। তেখেতসকলে কাইলৈ পৰা তেখেতসকলকে সেৱা কৰিবৰ কাৰণে কাইলৈ পৰা আহি ইয়াত উপস্থিত হ'ব। গতিকে সেইকাৰণে আমি সমস্ত উত্তৰ পূৰ্বাঞ্চলৰ ভকত ভগৱন্ত মহাবলৱন্ত মহাভকতসকল যেতিয়া ইয়ালৈ আহিব আৰু ভকতসকলৰ আমাৰ এটা ধাৰণা আৰু আমাৰ এটা বিশ্বাস আছে যে ভকত ভগৱন্ত মহাবলৱন্ত ভকত কেতিয়াও সন্তুষ্ট নহয়। গতিকে আৰু ভকত যিসকল আমাৰ আই বা সমস্ত আহে আমাৰ এইটো সকলোৱে নিজৰ অনুষ্ঠান বুলি সকলোৱে ভাৱ ধাৰণা লয় আৰু সকলোৱে আৰু নিজৰ ভাৱে অনুষ্ঠানে। গতিকে সেইকাৰণে সমস্ত ভকতে ইয়াত আমাৰ মানে শুশ্ৰূষা বা খোৱা বোৱা আমাৰ যদি কিছু বিজুতিও হয় সেইটো কিন্তু কোনো ভকত বা সমস্তই সন্তুষ্ট নকৰে। ইয়াৰ কাৰণটো হৈছে আমাৰ সেৱা বাহিনী আছে, মানে জিলাৰ সেৱা বাহিনী আৰু এটা কেন্দ্ৰীয় সেৱা বাহিনী। এই কেন্দ্ৰীয় সেৱা বাহিনীসকলত যিসকল বাপ আই সমস্ত আহিব তেখেতসকলেও সতি সন্ততি এই সেৱা বাহিনীত অন্তৰ্ভুক্ত আছে। তেখেতসকলে কাইলৈ পৰা তেখেতসকলকে সেৱা কৰিবৰ কাৰণে কাইলৈ পৰা আহি ইয়াত উপস্থিত হ'ব। গতিকে সেইকাৰণে আমি সমস্ত উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত বাপ আই সমস্তক আপোনালোকৰ জৰিয়তে আমাৰ আৰু দিন বেছি নাই, আমি ইয়াৰ পৰাই সমস্ত সেৱা জনাই আমি নিমন্ত্ৰণ জনাইছোঁ যে তেখেতসকলে আহি আমাক পদধূলি দিয়ক। কৃষ্ণ কৃষ্ণ হৰি জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়, এখন হৰিনাম ধৰ্ম জয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ জয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ জয়, ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন কৃষ্ণ হৰি কৃষ্ণ। হয়, নিশ্চয়কৈ দেখা গৈছে এতিয়া এনেদৰে মাত্ৰ এটা দিন থকা অৱস্থাত এইসকল যি ভকত আছে, যিসকল বাপ আছে, তেখেতসকলে কৰজোৰে সমগ্ৰ ৰাজ্যবাসীক আমন্ত্ৰণ জনাইছে এই যি অধিৱেশনস্থলী, এই অধিৱেশনস্থলীলৈ তেওঁলোকক সাদৰেৰে আমন্ত্ৰণ জনাইছে যাতে তেওঁলোকে এই অধিৱেশনস্থলীত পদধূলা দি তেওঁলোকক কৃতাৰ্থ কৰে। আৰু যিহেতু যোৰহাটবাসী এবাৰ গৃহস্থ আৰু এই গৃহস্থই সুচাৰুৰূপে কি ধৰণে ভকত সেৱা কৰিব তাক লৈ সকলো চিন্তিত হৈ পৰিছে, যদিও তেওঁলোকে যিমান পাৰে চেষ্টা কৰিছে যাতে কোনো ধৰণৰ ত্ৰুটি নথকাকৈ সুন্দৰভাৱে সাফল্যমণ্ডিত কৰিব পাৰে শ্ৰীমন্ত শংকৰদেৱৰ যি ৯৪ সংখ্যক যি বাৰ্ষিক অধিৱেশন আছে এই অধিৱেশন ভাগি।